বুদ্ধিমতী বুলি ভাবিছিলোঁ, তুমিতো বৰ অজ্ঞানী ছোৱালী, তুমি মূৰ্খ। বোলে কিয় মূৰ্খ বুলি ক'লে, এইটো মিছা নেকি? গাখীৰত ঘিউ তাৰমানে নাই, ঘিউ কেনেকৈ ওলায়? মহাৰাজে ক'লে যে ঘিউটো গাখীৰৰ পৰা ওলায়, কিন্তু এনেকৈ নোলাব নহয়। কেনেকৈ ওলায়? বোলে গাখীৰ আগতে গৰমাব লাগিব, তাৰ পৰা সৰ কাঢ়িব লাগিব, তাৰপিছত আকৌ তাক বইল কৰিব লাগিব, গৰমাই তাক মথন কৰি তেতিয়াহে তেনেকৈ ওলাব। তাৰ এটা প্ৰচেছ আছে। বোলে মানে গাখীৰত ঘিউ থকাটো সত্য, বোলে সত্য, আৰু ইয়াৰ পৰাই ঘিউ ওলাব এইটো সত্য, বোলে সত্য, কিন্তু ইয়াত আমি দেখা নাপাওঁ। বোলে মই দেখা নাপাওঁ, নেদেখিলেও কথাটো সত্য, বোলে সত্য। তেতিয়াহ'লে ইমান সৰু কথা এটা মানি লোৱা নাই কেলে যে ভগৱান সকলোতে আছে আৰু যে আমি ডাইৰেক্ট দেখা নাপাওঁ? যদি ভগৱান নাথাকে তেতিয়াহ'লে ইন্দ্ৰিয়বিলাক সচেতন হৈ কেনেকৈ থাকিব? এই যে গ্ৰহ নক্ষত্ৰ নিজৰ নিজৰ জেগাত থাকি কাম কৰিছে, এইবিলাক কেনেকৈ কৰিব? বোলে হয় হয় হয়, তুমি ঠিক কথা কৈছা, ঠিক আছে মই মানি ল'লোঁ, ভগৱান সকলোতে আছে মানিলোঁ, কিন্তু ভগৱানে কৰে কি এইটো মোক কোৱা। ছোৱালীজনীয়ে ক'লে, তুমি যে মোৰ পৰা যে শিক্ষা লৈ আছা, যোনে জ্ঞান দিয়ে তেওঁক কি বুলি কয়? বোলে গুৰু। আৰু যোনে লয় তেওঁক বোলে শিষ্য। এতিয়া তোমাক জ্ঞান কোনে দিছে? বোলে মই। তুমি দিছা, আৰু তুমি মোক তলত ৰাখি ওপৰত তুমি সিংহাসনত বহি আছা। আৰে বাপৰে বাপ, বোলে মোক সিংহাসনত বহোৱা, কণমানি ছোৱালী, মোক তোমাৰ সিংহাসনত বহিব দিয়া আৰু তুমি তললৈ আহা। লগে লগে মহাৰাজে ক'লে, আহা আহা এজনী আহা। সিংহাসনৰ ওপৰত বহুৱাই দিলে কণমানি ছোৱালীজনী, আৰু মহাৰাজ তললৈ আহি গৈছে। কোৱা এতিয়া কি কৰে ভগৱানে? ছোৱালীজনীয়ে কৈছে, এতিয়া বুজি পোৱা নাই? 5 মিনিটৰ আগলৈকে তুমি ইয়াত সিংহাসনত ৰজা হৈ আছিলা, আৰু 5 মিনিটৰ ভিতৰত মই আহি সিংহাসনত বহিলোঁ আৰু তোমাক তললৈ পঠিয়াই দিলোঁ। ভগৱানে এইটোৱে কৰিব পাৰে ইচ্ছা কৰিলে। মুখম কৰতি বাচালম পংগুম লংঘয়তে গিৰিম যৎ কৃপাতম সম্বন্ধে পৰমানন্দ মাধৱম। যেতিয়া ইচ্ছা কৰিব তেওঁ, যাৰ গায়া ঢলে খোৰা পৰ্বত চলাৰে, মুখেৰাও নাহি যাৰ সিটো কবি হয়। তুমি নিজে প্ৰমাণ চোৱা, অলপ আগলৈকে বোলে তুমি সিংহাসনত আছিলা, মই তোমাৰ তলত আছিলোঁ ইয়াত, আৰু এতিয়া 5 মিনিটৰ ভিতৰত মই সিংহাসনত বহিলোঁ আৰু তুমি তলত নামি গ'লা। এয়া চব ভগৱানৰ কৃপা। বোলে নকৰে কি? বোলে তোমাৰ দৰে অভাৱত সময় নষ্ট নকৰে। তুমি যে এইবিলাক মিছামিছি অমুকক জয় কৰিবৰ কাৰণে, যুদ্ধত অমুকক জয় কৰিবৰ কাৰণে ধন সোণ ঘটা, এইবিলাক ভগৱানে নকৰে। আল্টিমেটলি কথাৰ এটা তাৎপৰ্য হৈছে যে প্ৰভু ভগৱন্ত সমস্ততে বিৰাজমান হৈ আছে। এইটো সত্য। এই সত্যটোকে ইয়াত খুব সুন্দৰভাৱে দিছে। ইয়াত কৈছে যে যেনেকৈ আমাৰ প্ৰাণ আছে সকলোৰে ভিতৰত, পঞ্চপ্ৰাণ বুলি যিটো কয়, এই পঞ্চপ্ৰাণৰ নাম হৈছে আমি যিটো বায়ু গ্ৰহণ কৰোঁ, এই বায়ুটোৱে ভিতৰত গৈ 5 ধৰণৰ ক্ৰিয়া কৰে। এটাক কৈছে প্ৰাণ, যিটোৱে তললৈ হেঁচা দিয়ে সেইটোক কৈছে অপান, যিটোৱে ওপৰলৈ ক্ৰিয়া কৰে সেইটোক কৈছে উড়ান, যিটোৱে সমস্ততে ব্যাপ্ত কৰি থাকে ব্যান বুলি কৈছে, আৰু এটা হ'লে সমভাৱে থকাটোক কৈছে সমান। প্ৰাণ এটাই কাৰ্য অনুসৰি তাক বেলেগ বেলেগ ধৰণৰ ভাৱ নাম দিছে। ইয়াত সেইটোকে বস্তু ইয়াত কৈছে, ইন্দ্ৰিয়কে কৰে তাংক বিবিধ ভাৱনা, যেন এক প্ৰাণ তাৰ অনেক কল্পনা। নাহিকে বিকাৰ যাৰ সদাসুখময়, তাহাংক জানিলে পাপ তাপ হোৱে ক্ষয়। যিজনক জনাৰ পাছত পাপ তাপ সমস্তখিনি নাশ হয়। মই অলপ আগতে কৈছিলোঁ, জন্ম কৰ্ম চমে দিব্যম এবং যে ব্যক্তি তৎপতঃ, মোৰ জন্ম কৰ্ম চব দিব্য। এই কথাখিনি যিখিনিয়ে তত্ত্ব সহকাৰে জানি লয়, ত্যক্ত দেখা পুনৰ্জন্ম নেতি, এবাৰ পৰিত্যাগ কৰাৰ পাছত তেওঁ আকৌ আহিব নালাগে। অৰ্থাৎ এই নাৰায়ণ তত্ত্বটো বা ভগৱানৰ বিষয়ে কথাখিনি যদি আমি ভালকৈ যদি বুজি ল'ব পাৰোঁ, আৰু বুজি লৈ যদি আমি তেওঁৰ চৰণতে শৰণ লৈ তেওঁৰ লীলাখিনি যদি আমি শ্ৰৱণ কীৰ্তন কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মনুষ্যজনক সফল কৰিব পাৰিম, আৰু যি তাপত বা পাপত আমি ভুগি আছোঁ ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। ইয়াৰ পাছত কৈছে, ইন্দ্ৰিয়ৰ বলে ৰাজা জন্মৰ বিকাৰ, আত্মাৰ বিকাৰ নাই জানিবা সাৰ। ইহাৰ দৃষ্টান্ত এক বৰ্ষ প্ৰকা, তোমাৰ হৈ বেগত এবে সংশয় বিনা। আত্মাৰ কোনো ধৰণৰ বিকাৰ নাই, কাৰণ আত্মা ভগৱানৰ অংশ। আত্মা যি মন বুদ্ধিয়ে ইন্দ্ৰিয়ৰ দ্বাৰা যিবিলাক কৰ্ম কৰে,
এই কৰ্মৰ ফলস্বৰূপেহে আমি বিভিন্ন শৰীৰ ধাৰণ কৰোঁ কিন্তু আত্মা তথাপিও তাতো নিৰ্বিকাৰ হিচাপে ঘূৰি ফুৰিবলগীয়া হয় এইকাৰণে ইয়াত কৈছে আত্মাৰ বিকাৰ নাই যেনেকৈ মনুষ্যাদি চতুৰ্বিধৰ প্ৰাণীৰ দেহত জীৱৰ সহিতে প্ৰাণ থাকে অবিৰত দেহৰ আচৰণটো ব্যভিচাৰ সিদ্ধ কত বাল্য কত যুৱা কত হুৱে বৃদ্ধ শৰীৰতে প্ৰাণ থাকে আমাৰ শৰীৰটোৰ বিভিন্ন সময়ত ইয়াৰ স্থিতি সলনি হৈ থাকে যেনেকৈ অস্থি জায়তে বৰ্ধতে বিপৰিণামতে আৰু তাৰপিছত প্ৰণস্যতিলে আহি যায় অৱক্ষীয়তে আৰু প্ৰণস্যতি ছটা বিকাৰ আছে বুলি কয় শৰীৰত প্ৰথমতে কৈছে অস্থি মানে আমাৰ জীৱই মাতৃগৰ্ভত স্থিত হয় অস্থি তাৰপাছত কৈছে জায়তে মানে জন্ম লয় তাৰপাছত বৰ্ধতে ই বাঢ়ি যায় তাৰপিছত তাৰ সলনি আহে বিপৰিণামতে তাৰপিছত ই ক্ষয় হয় অৱক্ষীয়তে আৰু এসময়ত গৈ শৰীৰটো আকৌ নাশ হয় যদি এয়া শৰীৰৰহে কাম শৰীৰটোহে সলনি হয় কিন্তু যি প্ৰাণ আমাৰ ভিতৰত আছে তাৰ কোনো চেঞ্জ নহয় যেনেকৈ ইয়াত সেই কথাটোকে কৈছে দেহতে থাকয় প্ৰাণ নাহি বেবিচাৰ সেইমতে নাহিটো আত্মাৰ বিকাৰ সেই তেনেকৈ আত্মাৰ একো বিকাৰ ইয়াত নাইকিয়া জাগৰণ কালে যিটো নিদ্ৰা উপগতে অহংকাৰ জিনিয়া থাকয় একমতে হেনবা বুলিবা যিটো নাৰায়ণ তত্ত্ব জানিবা আচন্ত সমস্ত হৃদয়ত কেতিক্ষণে কেনমতে হোৱন্ত সাক্ষাৎ কহিব নিপতি তাৰ উত্তৰ তোমাক যি ধৰণে হয় এই কথাটো বৰ সুন্দৰভাৱে ক'ব কেতিয়া কেনেকৈ আমি উপলব্ধি কৰোঁ এই আত্মাৰ মূল কাৰণটো আটাইতকৈ ডাঙৰ ঘটনাটো আপোনালোকে ইয়াত পাঠত ক'ব আমি আচল তত্ত্বটো কেতিয়া উপলব্ধি কৰোঁ কিন্তু আমি গম নাপাওঁ পাঠ গ'লে মই আপোনালোকৰ পিছত আলোচনা কৰিম কৃষ্ণ যাওক বাৰু
কিন্তু টোপনি ভগাৰ পাছত সেইটো আমাৰ নাইকিয়া হয়, আমি আনন্দটো উপলব্ধ কৰিব নোৱাৰোঁ, কাৰণ মায়াৰ পৰ্দাই আকৌ আমাক ঢাকি ধৰে। নহ'লে যিটো গভীৰ নিদ্ৰাৰ সময়ত, কাৰণ আমাৰ মন বুদ্ধি অহংকাৰ চব গৈ আত্মাৰ লগত লগ হৈ থাকে। ইয়াত সেইকাৰণে কৈছে, যেখনে নিৰ্ভৰ নিদ্ৰা হৈ উপস্থিত ইন্দ্ৰিয় সকল অহংকাৰৰ সহিত, যিমান ইন্দ্ৰিয় আছে সূক্ষ্ম ৰূপ ধাৰণ কৰি বুদ্ধি অহংকাৰ সমস্তখিনি তেখনে আত্মাত সবে গয়া সবে হৈ লয়, সেইকালে আত্মা সাক্ষী স্বৰূপে থাকক। তাৰপাছত কি হয়, জীৱৰ হৈ আত্মা মাত্ৰ অনুভৱ নথাকৈ বিষয় সম্বন্ধ লেখনত। সেই সময়ত আমাৰ কোনো বিষয়ৰ কথা মনত নাহে, কাৰণ আমি গভীৰ নিদ্ৰাত থাকোঁ, আমি একো গম নাপাওঁ। বাহ্যিক শৰীৰৰ প্ৰতি বিষয়ৰ ধান্দাৰ প্ৰতি আমাৰ কোনো ধৰণৰ একো কথা নাহে। সেইখন পৰম আনন্দৰ সময়, যিখন সময় আমাৰ গভীৰ নিদ্ৰা হয়। ইয়াত এতিয়া কৈছে, আত্মাৰ অনুভৱ যদি হৈ থাকে জীৱৰ, যদি গভীৰ নিদ্ৰাত আত্মাৰ অনুভৱ যদি প্ৰত্যেকটো জীৱই যদি কৰিব পাৰে, তেতিয়াহ'লে তেবে কিয় সংসাৰত পাৱাৰ পুনৰ সাৰ পাতকৈ কিয় তেতিয়াহ'লে সংসাৰ প্ৰতি আসক্ত হয়। যেনেকৈ সমাধিত ব্ৰহ্ম পোৱাৰ পাছত তেওঁলোক সম্পূৰ্ণৰূপে ব্ৰহ্মবাদী হৈ যায় আৰু বাকী সংসাৰৰ প্ৰতি কামনা বাসনা নকৰে। কিন্তু আমি গভীৰ নিদ্ৰাটো তেতিয়াহ'লে প্ৰত্যেকেইটো পাইছোঁ, আত্মাক আমি অনুভৱ কৰিব পাৰোঁ। তাৰ পাছত আকৌ আমি সংসাৰৰ প্ৰতি আকৃষ্ট কিয় হওঁ, এই কথাখিনি ইয়াত কৈছে। তাহাৰ উত্তৰ শুনা হৈয়া সাৱধান, শিকাৰতো থাকৰ অবিদ্যা বিদ্যমান, মানে মায়া। সেয়েহেতু ঘটে কোনো সংসাৰৰ আপদ, লিংগ দেহ ভাঙিলেহে মিলে মুখ্য পদ। আমাৰ শৰীৰত, এই শৰীৰটোৰ ভিতৰত সূক্ষ্ম ৰূপত দুটা শৰীৰ আৰু আছে। এটাক লিংগ দেহ বুলি কয়, লিংগ শৰীৰ, আৰু এটাক কয় কাৰণ শৰীৰ। লিংগ দেহটোত এই ইন্দ্ৰিয়সমূহ সূক্ষ্ম ৰূপত ধাৰণ কৰি মন বুদ্ধি অহংকাৰ এই বস্তুখিনি গোটেইখিনি তাত থাকে। আৰু যেতিয়া এজনৰ মৃত্যু হয়, লিংগ দেহা আৰু কাৰণ শৰীৰ দুটা আত্মাৰ লগত যায়। যেতিয়ালৈকে লিংগ শৰীৰটো নষ্ট নহয়, তেতিয়ালৈকে জীৱই মুক্তি পাব নোৱাৰে।
ইয়াত সেইকাৰণে কৈছে লিংগদেহ ভাঙিলেহে মিলে মুখ্য পদ। লিংগদেহ যেতিয়া নষ্ট হ'ব তেতিয়াহে আমাৰ এজন মানুহৰ মুক্তি হ'ব, মানে আমি আৰু পুনৰ জন্ম ল'ব নালাগে, বিভিন্ন শৰীৰত আহিব নালাগে। এতিয়া ইয়াত কৈছে যদি বোলা লিংগদেহ ভাগিব কি মত তাহানৰ উত্তৰ এটা কহস্বৰূপত। এই লিংগদেহ কেনেকৈ নষ্ট হ'ব তেতিয়াহ'লে? কি কৰিলে আমি এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা পৰিত্ৰাণ পাব পাৰিম? কি কৰিলে আমি এই পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যঠৰে শয়নম, এই যে বাৰে বাৰে আহি আছোঁ জন্ম মৃত্যু লৈ আছোঁ, এই চক্ৰৰ পৰা মুক্তি কেনেকৈ পাম তাৰ উপায় ইয়াত বৰ সুন্দৰভাৱে দিছে। ধনৰ চেষ্টাক জিকালত এৰে মতি কেশৱৰ চৰণ সেৱাত বাঢ়ে ৰতি। যি সময়ত মানুহে ধনৰ প্ৰতি মোহটো কমাই কেশৱক ভাল পাবলৈ শিকিব, অৰ্থাৎ সংসাৰৰ ধন টকা পইচাৰ প্ৰতি মোহটো আঁতৰাই যেতিয়াৰ পৰা কেৱল ঈশ্বৰমুখী হ'ব, ভগৱানক প্ৰেম কৰিবলৈ ল'ব, তাৰ পাছত কি হ'ব তেতিয়া? তেবে তাৰ হৈ আহি ভকতি প্ৰবল পখালে চিন্তৰ তাৰ আছে যতমল। ধন টকা পইচাৰ কথা বা আসক্তিটো তাত কমাই যেতিয়া আমি ঈশ্বৰমুখী হ'ম তেতিয়া আমাৰ ভিতৰত যিমানবিলাক মলিনতা আছে এই মলিনতাবিলাক ভক্তি বস্তুৱে ধুই চাফা কৰি দিব। আমাৰ হৃদয়ত তেতিয়া কোনো ধৰণৰ মলিনতা নাথাকিব, কপট কুনীতি নিদ্ৰা এইবিলাক একো নাথাকে। কপট কুনীতি আছে, ঈৰ্ষা দ্বেষ মদ মৎসৰ, এইবিলাক বস্তু হৃদয়ৰ পৰা আঁতৰ হৈ যাব, হৃদয় পবিত্ৰ হৈ যাব। ইয়াত কৈছে যেতিয়া কেশৱ সেৱায়ে যেবে ধৌত ভৈল চিত্ত হৈ তাত তেবে আঁকি ঈশ্বৰ বিদিত। যেতিয়া ভগৱানৰ সেৱা, এতিয়া ভগৱানৰ সেৱা কেনেকৈ কৰিব? আমাৰ বহুতে ভাবে সেৱা বস্তুটো কেনেকুৱা, কিছুমানেতো বেয়া কথা বুলিয়ে ভাবে। সেৱা মানে এইটো মানে সৰু সুৰা মানুহৰ কাম, আমি ডাঙৰবিলাকে কিয় সেৱা কৰিম, এনেকুৱা এটা মনত ভাৱ থাকে বহুতৰ। সেৱা তেনেকুৱা বস্তু নহয়, সেৱাটো বৰ পবিত্ৰ বস্তু। সেৱা ভাৱটো আপুনি বেলেগৰ হিতৰ অৰ্থে আপুনি কৰা কাম, গতিকেতো ভগৱানৰ প্ৰতি হ'ব পাৰে, জীৱৰ প্ৰতি হ'ব পাৰে। জীৱত যেতিয়া ভগৱান, প্ৰতিটো প্ৰাণীত যেতিয়া ভগৱান বিৰাজমান হৈ আছে, গতিকে প্ৰতিটো প্ৰাণীৰ প্ৰতি তেওঁলোকৰ যিটো বস্তুৰ প্ৰয়োজন, এই প্ৰয়োজন অনুসৰি আমি তেওঁলোকক যদি কিবা অকণমান কৰি দিব পৰা অৱস্থাত আছোঁ, আমি কৰি দিব লাগে, এইটো সেৱা কৰোঁ। কিন্তু জোৰ জবজ কৰাটো নুবুজায়। এখন স্কুলতে সেৱাৰ ওপৰত শিক্ষকে বিৰাট ক্লাছ লৈছিল, বিৰাট বুজালে ছাত্ৰ ছাত্ৰীসকলক যে তোমালোকে সেৱা কৰিবা, সেৱাই পৰম ধৰ্ম, ভগৱানৰ সেৱা কৰিবা, জীৱ জন্তুৰ তোমালোকে সেৱা কৰিবা, প্ৰতিটো প্ৰাণীক তোমালোকে সেৱা কৰিবা। আৰু শেষত শিক্ষকজনে ক'লে কাইলৈ তোমালোকে মোক আহি জনাব লাগিব কোনে কোনে কাক কি ধৰণে সেৱা আগবঢ়াই আহিছা, অৰ্থাৎ বেলেগৰ উপকাৰ সাধিবৰ কাৰণে কোনে কোনে কি কৰ্ম কৰিছা মোক কাইলৈ ক্লাছত জনাবা। আৰু পাছদিনাখন যেতিয়া ক্লাছ আৰম্ভ হ'ল, শিক্ষকজনে চবকে সুধিলে তোমালোকৰ মাজত কোৱাচোন কালি কোনে কোনে সেৱা আগবঢ়ালা? তেওঁলোকৰ মাজত এজনে হাত থিয় কৰি দিলে, ছাৰ মই। তুমি কি কৰিছিলা? ছাৰ মই বুঢ়ী মানুহ এগৰাকী ৰাস্তা পাৰ কৰালোঁ হাতত ধৰি। বোলে বৰ সুন্দৰ সেৱা, ভাল কথা। যিগৰাকী মানুহে ৰাস্তা পাৰ হ'ব পৰা নাই তুমি হাতত ধৰি পাৰ কৰাই দিছা, এইটো উত্তম সেৱা, ভাল হৈছে। আৰু কোনোবাই আৰু এজনে হাত উঠালে, বোলে কোৱাচোন তুমি কি কৰিলা? বোলে যিজনী বুঢ়ী মানুহ ই পাৰ কৰাইছিলে ময়ো ইটো হাতত ধৰি পেলাই পাৰ কৰাইছোঁ। বোলে বাপৰে, এজনী মানুহক দুটাই পাৰ কৰাইছা, বাৰু যি কি নহওক ভাল হৈছে দিয়া। আৰু কোনোবাই ৩ নম্বৰ ল'ৰাটোৱে হাত থিয় কৰিলে, বোলে তুমি কি কৰিলা? ছাৰ ইহঁত দুটাই যিজনী বুঢ়ী মানুহ পাৰ কৰাইছিল ময়ো ধৰিছিলোঁ বুঢ়ীগৰাকী। তিনিটা লাগিছেনে? বাৰু যি হ'ল হ'ল আৰু দিয়া, ঠিকে আছে। আৰু কোনোবাই আৰু এটা হাত উঠাইছে। শিক্ষকজনে ক'লে তয়ো সেই মানুহজনীকে ধৰিছিল নেকি? বোলে হয় ছাৰ। 4টা লাগেনে এজনী মানুহ ৰাস্তা পাৰ কৰিবলৈ? বোলে ছাৰ মানুহজনী ৰাস্তা পাৰ হ'ব বিচৰা নাছিল নহয়, আমি জোৰ কৰি পাৰ কৰাইছোঁ। তেনেকুৱা সেৱা লাভ নাই। যিটো বস্তু তেওঁৰ প্ৰয়োজন নাই
সেই বস্তুটো আপুনি আপোনাৰ কিবা এটা দেখুৱাবৰ কাৰণে গৈ কৰাটো এইটো সেৱা বুলি নকয়। সেৱা হৈছে যাৰ যেতিয়া যিটো বস্তুৰ প্ৰয়োজন সেই বস্তুটো আপুনি কায়িকভাৱে, আৰ্থিকভাৱে, মানসিকভাৱে যেনেকৈ নহওক কিয় যদি আপুনি তেওঁক দি পেলাই তেওঁক উদ্ধাৰ কৰিব পাৰে, সেইটো হৈছে প্ৰকৃত সেৱা। ই প্ৰকৃতিৰ কাৰণে হ'ব পাৰে, জীৱ জন্তুৰ কাৰণে হ'ব পাৰে, মনুষ্যৰ কাৰণে হ'ব পাৰে, ভগৱানৰ কাৰণে হ'ব পাৰে, প্ৰতিটো জীৱৰ কাৰণে। সেয়া হৈছে সেৱা, বেলেগৰ উপকাৰ কৰিবৰ কাৰণে। ইয়াত কৈছে এতিয়া যে ভগৱানৰ সেৱাতহে কেশৱৰ সেৱায়ে যেবে ধৌত বৈল চিত্ত হৈ তাত তেবে ৰাখি ঈশ্বৰ বিদিত। যেতিয়া আমি এই সেৱা ভাৱটো মনলৈ আনিম, তেতিয়া কৈছে আমাৰ অন্তৰখন পবিত্ৰ হ'ব, আৰু যিজন ঈশ্বৰক আমি বাহিৰত বিচাৰি ফুৰিছোঁ সেইজন ঈশ্বৰ যিহেতু আমাৰ হৃদয়ৰ ভিতৰত আছে, তেতিয়া আমি সেই ঈশ্বৰৰ দৰ্শন পাম। আমি দৰ্শন কৰিব পাৰিম ভিতৰতে, ই একো ডাঙৰ কথা নহয়। আমাৰ সেই বিশ্বাসটো যদি থাকে আমি আমাৰ ভিতৰতে দৰ্শন কৰিব পাৰিম।